আজি মই কিমান সুখী নহয় মই নিজে ক'ব পৰা নাই। ইমান যে মোৰ মনটো ভাল লাগিছে নহয়। আজি সম্পূৰ্ণ এবছৰৰ পাছত মই চাইলিক দেখা পালোঁ। মোৰ সেই চাইলিজনী আগৰ দৰে একেভাগে হৈ আছে। তাইৰ লগত মোৰ ইমান কথা পাতিব মন গৈছিল নহয়। তাই মোৰ কথা এবাৰো নুশুনিলে। পিছে মই তাইৰ লগত কি কথা পাতিলোহেঁতেন? তাই যদি মোক প্ৰশ্ন কৰা হ'লে ইমান দিনে ক'ত আছিলা, তুমি কিয় ঘূৰি নাহিলা বুলি, তেতিয়া মই কি উত্তৰ দিলোহেঁতেন তাইক? যিয়েই নহওক, তাইক যে মই দেখিলোঁ সেয়াই মোৰ বাবে বহুত। ভগৱানেও যে কেনেকৈ মিলালে নহয়। মই জনাই নাছিলোঁ তাইৰে বিজনেছটোৰ ওপৰত মই ইনভেষ্ট কৰিব ওলাইছোঁ বুলি। ঘপকৈ লগ পালোঁ। তাইক দেখাৰ লগে লগে চকু পানীৰে যেন মোৰ চকুটো ভৰাই পেলাইছিল। ইমান দিনৰ পিছত তাইক আজি দেখা পাই আকৌ আগৰ কথাবোৰ মনত পৰি গ'ল। তাইৰ খবৰ ল'বলৈ মই সিদিনা তাইৰ গাঁৱলৈ গৈছিলোঁ, কিন্তু তাইক নেপালোঁ তাত ক'তো। তাই মানে ইয়াতে আছে, এই চহৰতে তাই থাকে, কিন্তু তাইৰ ঘৰ ক'ত জানো মই সেইটোহে গম নাপাওঁ। মিষ্টাৰ দিব্যাংশুক যদি সুধোঁ তেতিয়া হয়তো নিশ্চয় গম পাম তাইৰ ঘৰ ক'ত, তাই ক'ত থাকে। তাইক আগতে লগ নাপাওঁতে তেতিয়া তাইৰ লগত কথা পাতিবলৈ মন যোৱা নাছিল, নিজকে বুজাই লৈছিলোঁ। কিন্তু এতিয়াৰ পৰা যেতিয়া তাইক দেখিলোঁ তাইৰ লগত মই কথা নপতাকৈ থাকিব পৰা নাই। তাইৰ লগত মোৰ কথা পাতিব মন গৈছে, সকলো কথা খুলি ক'বৰ মন গৈছে মোৰ। তাইক মোৰ ক'ব মন গৈছে তাই আঁতৰি যোৱাৰ পিছত মোৰ জীৱনটো কি হৈ গ'ল, কেনেদৰে মই নিজকে সলনি কৰি পেলালোঁ, কিদৰে তাইক পাহৰিব মই চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ। তাইক মই আগতেও ভাল পাইছিলোঁ, এতিয়াও ভাল পাওঁ আৰু ভাল পায়ে থাকিম। কিন্তু মই এটা কথা বুজি নাপালোঁ, তাই যে মোক ইমান দিনৰ পিছত লগ পাইছিল তথাপিও মোক ভাল বেয়া খবৰ একোৱেই নুসুধিলে। মোৰ ফালে তাই এবাৰো ভালকৈ নাচালে। মই তাইৰ লগত কথা পাতিব বিচাৰোঁতেও তাই মোৰ লগত কথা নাপাতিলে, আৰু তাই ক'লে তাই মোক কেতিয়াও ক্ষমা কৰিব নোৱাৰে বুলি। মই বাৰু কি ইমান ডাঙৰ ভুল কৰিলোঁ তাই যে মোক ক্ষমা কৰিব নোৱাৰে? নাই, তাইক মই বুজাব লাগিব। সেইটো সময়ত মোৰো ভুল নাছিল, তাইৰো ভুল নাছিল। আচলতে পৰিস্থিতিৰে ভুল হৈছিল, আৰু এটা সৰু ভুল বুজাবুজিৰ কাৰণে আমাৰ সম্পৰ্কটো শেষ হৈ গৈছিল। মই তাইক সকলোবোৰ কথা ক'ব লাগিব। মই এতিয়া আৰু এইদৰে ৰৈ থাকিব নোৱাৰা হৈছোঁ। তাইৰ লগত সকলো কথা খোলাখুলিকৈ পাতিলেহে মোৰ মনটো ভাল লাগিব। তুমি চালে মোৰ দুচকুত অধৰে পৰাণ জুৰে, ৰুণুক জুনুক নুপুৰে মাতে সমীৰৰ কাণে কাণে। মাজনী, তই আকৌ এইদৰে বৰষুণত তিতি ক'ৰ পৰা আহিলি আৰু এইদৰে মন মাৰি বহি আছ যে? কি হৈছে তোৰ? নাই মা, একো হোৱা নাই মোৰ। কিনো হ'ব মোৰ? চা মাজনী, তই মোৰ আগত মিছা কথা নকবি। তোৰ কিবা এটা হৈছে, মই বুজিছোঁ। তই কথাবোৰ খুলি কচোন, কি হৈছে তোৰ? কি ক'ম মা তোমাক, আজি মোৰ লগত কি হ'ল নহয়? কি হ'ল তোৰ লগত মাজনী? তই কথাবোৰ ভালকৈ খুলি নকওঁ কিয়? কি হ'ল কচোন? মা, ইমান দিনে মই যিবোৰ অতীতৰ পৰা পলাই ফুৰিছিলোঁ, আজি সেই অতীতে মোৰ মুখৰ আগত থিয় দি দিলে। কি? এয়া তই কি কৈছ মাজনী? তই ভালকৈ কচোন, মই বুজা নাই তই কি ক'ব খুজিছ। আজি এবছৰৰ পিছত মা, মই সীমান্তক দেখা পালোঁ। কি? সীমান্তক দেখা পালি? ক'ত আৰু কেনেকৈ দেখা পালি? মা, মই তোমাক সেই ৰাতিপুৱা কোৱা নাছিলোঁ জানো মিষ্টাৰ দিব্যাংশু মাতিছে বুলি? মই সেই গৈছিলোঁ। মিষ্টাৰ দিব্যাংশু ক'লে আমাৰ বিজনেছটোৰ ওপৰত বোলে কোনোবা ইনভেষ্টমেণ্ট কৰিব, আৰু ইনভেষ্টৰজন বোলে আহি আছে। প্ৰথম তেওঁ কৈছিলে নামটো সীমান্ত হয় বুলি। মই তেতিয়া ভাবি ল'লোঁ সেইজন সীমান্ত নহ'বও পাৰে বুলি। সেইটো কাৰণে মই একো ভবা নাছিলোঁ। আৰু পিছত যেতিয়া সীমান্ত আহি মোক মাত লগালে, মই আচৰিত হৈ পৰিলোঁ। মানে কি, সেই ইনভেষ্টৰজন মানে সীমান্ত আছিল? অ' মা, সেই ইনভেষ্টৰজন সীমান্ত বৰুৱাই আছিল, যিজনে মোক এটা সময়ত মোৰ ওপৰত বিশ্বাস নকৰি মোৰ অন্তৰখন ভাঙি টুকুৰা টুকুৰ কৰি পেলালে। সেইজনে মানুহ এইজন হয় মা। আচৰিতে লাগে দেই, যিজন মানুহৰ পৰা ইমান দিনে বাচি পলাই ফুৰিছিলি, এতিয়া সেইজন মানুহে আকৌ মুখৰ আগত থিয় দি দিলে। সেইটোৱেও মা, মই তাক ইমান কষ্ট কৰি পাহৰিছিলোঁ নহয়। এতিয়া তাৰ মুখৰ আগত দেখাৰ লগে লগে মই মানে কি কৰোঁ কি নকৰোঁ নিচিনা লাগিছে মোৰ নিজৰে। নাজানি যিয়েই নহওক, তই কিন্তু সীমান্তক কেতিয়াও আকৌ আঁকোৱালি নল'বি। যিজন মানুহে তোক এবাৰ ধোকা দিলে আকৌ যেন দ্বিতীয়বাৰ নিদিব, সেইটো কি ঠিক? মা, তুমি ঠিকেই কৈছা। সি মোৰ লগত কথা পাতিব বিচাৰিছিল, মই কিন্তু তাক চিধা চিধিকৈ খোলাখুলিকৈ কৈ দিলোঁ মই যে তাক কেতিয়াও ক্ষমা নকৰোঁ, আৰু তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই বুলি কৈ মই আহি দিলোঁ। ভালে কৰিলি দেই, তেনেকুৱা মানুহৰ লগত সম্পৰ্ক ৰাখি কোনো লাভ নাই। কিন্তু মা, ইমান দিনে মোৰ তাক যিবোৰ কথা সুধিব আছিল, এতিয়া তাক দেখাৰ লগে লগে মোৰ মানে মনৰ প্ৰশ্নবোৰ এতিয়াই তাক সুধো সুধোগতে লাগিছে। সি কিয় মোক এইদৰে ইমান দিন এবাৰো লগ নকৰাকৈ এৰি থৈ গৈছিল? সি কিয় মোক এবাৰো চাব নাহিলে? মাজনী, এতিয়া সেইবোৰ সুধি লাভ নাই। যিটো সময়ত সি আহিব লাগিছিল তোৰ ওচৰলৈ, তই যেতিয়া সেই প্ৰশ্নবোৰ সুধিব লাগিছিল, তেতিয়া সি সেই সময়ত তোৰ ওচৰতে নাছিলে। মা, কিন্তু মই বাৰু মোৰ মনটো কেনেকৈ বুজাম? মোৰ মনত আহি থকা প্ৰশ্নবোৰে মোক মানে শুবলৈ নিদিয়ে, খাবলৈ নিদিয়ে। মই যেতিয়ালৈকে তাক মোৰ প্ৰশ্নবোৰৰ উত্তৰ নেপাওঁ তাৰ পৰা, তেতিয়ালৈকে মোৰ মনটো শান্তি নাপায়। মাজনী, তোক মই মাক হিচাপে এটাই কথা ক'ম, সেইজন মানুহক তই প্ৰশ্ন সুধিও একো লাভ নাই। যিজন মানুহে তোক এটা সময়ত খবৰে নললে তই জীয়াই আছিলি নে মৰিলিয়ে বুলি, তোৰ খবৰ ভাল নে বেয়া বুলি। তোৰ যদি কিবা এটা হৈ যোৱা হ'লেও সি নাহিলেহেঁতেন। এতিয়া আৰু ইমান বছৰ মূৰত আহিছে, সেইজন মানুহক তই কি বিশ্বাসত এই প্ৰশ্নবোৰ সুধিবি? সি না তোৰ এতিয়া কোনোবা হয়, না সি তোৰ লগৰে হয়। সেইটোৱে মা, এতিয়া তাক মোৰ প্ৰশ্ন সুধিবলৈ মোৰ চাগে অধিকাৰো নাই। সি হয়তো বিয়া পাতিব পাৰে, তাৰ ফেমিলিও থাকিব পাৰে। মই বাৰু তাক কি অধিকাৰত এই প্ৰশ্নবোৰ কৰিম? সেইটো কাৰণে তোক মই কৈছোঁ মাজনী, তই তাক পাহৰি যা, তাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰতে থাক। তাৰ ওচৰলৈ কেতিয়াও যাবলৈ চেষ্টা নকৰিবি, আৰু তাকো তোৰ কাষলৈ আহিব নিদিবি।
অ' মা তুমি ঠিকেই কৈছা চাগে মই এতিয়া এইবিলাক ভাবি থাকিলে নহ'ব আৰু নহ'লে মই আগৰ দৰে দুখতে আকৌ থাকিব লাগিব তোৰ যেতিয়া তালৈ বহুত বেছি মনত পৰিব তই সেই দিনটোলৈ মনত পেলাবি যিদিনা তোক সি বিশ্বাস কৰা নাছিল তোক এৰি সি তাৰ মাকৰ ওচৰলৈ গৈছিল সেইদিনা তোৰ অন্তৰখন কিমান ভাঙি আহিছিল তেতিয়া মইহে জানো মাক হিচাপে তই যে কিমান কান্দিছিলি সেই দিনটোত সেইটো কাৰণে সেইবিলাক কথা ভাবিবি এবাৰ অ' মানে এইটোৱেই সেই সীমান্ত বোলাটোৰ ঘৰ এতিয়াহে দেখিছোঁ আনকালেতো আহি পোৱা নাই নহয় আজি এই সীমান্ত বোলাটোক মই চিনি পোৱাই দিম ময়ো কি বস্তু মোৰ ছোৱালীজনীক সি এটা টাইমত দুখীয়া বুলি হাঁহিছিল নহয় তাৰ মাকে আৰু ই কিমান কষ্ট দিছিল তাইক আজি গম পাই যাব আমি কি হয় আগৰ দৰে দুখীয়া হৈ থকা হ'লে একো নকলোহেঁতেন কিন্তু এতিয়া সকলোবোৰ আছে আমাৰ ওচৰত কি নাই সিহঁততকৈ আমি বহুতখিনি উচ্চ খাপৰ সিহঁতক এতিয়া মই যি মন যায় সেইটোকে শুনাব পাৰোঁ এই ল'ৰাটোক আজি মই ৱাৰ্ণিং দি থৈ যাম সি যাতে মোৰ ছোৱালীজনীৰ জীৱনলৈ আকৌ কেতিয়াও ঘূৰি নাযায় আৰু মোৰ ছোৱালীজনীৰ জীৱনটো যাতে ধ্বংস নকৰে সীমান্ত সীমান্ত এইফালে ওলাই আহাচোন আপুনি বাৰু কোন হয় চিনি পোৱা নাই সীমান্তক কিবা কাৰণত লাগিছিলে নেকি ক'ত চিনি পাব আপুনি মোক মোৰ পৰিচয় দিলেহে আপুনি গম পাব মই কোন হয় মই চাইলিৰ মাক হয় কি আপুনি মানে চাইলিৰ মাক হয় অঁ মই চাইলিৰ মাক হয় আপোনাৰ ল'ৰাৰ লগত মই কথা পাতিবলৈ আহিছোঁ আপোনাৰ লগত পাতিবলৈ অহা নাই ল'ৰাক মাতি দিয়ক আপোনাকো ক'বলগীয়া মোৰ বহুত কথা আছে কিন্তু এতিয়া আপোনাৰ লগত মুখ চুজে লাভ নাই এনেকুৱা বেকাৰ মানুহৰ লগত মই কথাই নাপাতোঁ আণ্টি আপুনি ইয়াত চুপ থাকা তুমি তোমাৰ এই মুখেৰে মোক আণ্টি বুলি নামাতিবা তুমি আণ্টি এয়া কি কৈছে আপুনি মই যি কৈছোঁ সুস্থ মগজুতে কৈছোঁ তুমি মোৰ ছোৱালীৰ পৰা আঁতৰত থাকিবা কৈ দিছোঁ আণ্টি আপুনি জানে দেখোন মই চাইলিক কিমান ভাল পাওঁ মই সেই এবছৰৰ কাৰণে আঁতৰি গৈছিলোঁ তাইৰ জীৱনৰ পৰা কিন্তু তাইক কালি দেখাৰ লগে লগে মোৰ আকৌ ভাল পোৱাবোৰ জাগি উঠিছে মই তাইৰ পৰা আঁতৰত থাকিব নোৱাৰোঁ ইমান দিনে ভাল পোৱাবোৰ ক'ত আছিলে সেই এবছৰত তুমি এদিন আহিছিলানে চাইলি জীয়াই আছে নে মৰিলে খবৰ ল'বলৈ তেতিয়াতো তুমি তাইক বিশ্বাস নকৰি তুমি এৰি থৈ গুচি গৈছিলা তোমাৰ মাৰ কথা শুনি কিন্তু এতিয়া মোৰ ছোৱালীৰ পিছা কিয় নেৰিছা আণ্টি মই চাইলিৰ পিছা কৰা নাই মই জানো মই তাইক যিমান ভাল পাওঁ তাইও মোক ভাল পায় আৰু তাই মোক এতিয়াও ভাল পায় মই যিদৰে এতিয়াও তাইক ভাল পাওঁ হ'ব তোমালোকৰ দৰে ল'ৰাবোৰক গম পাওঁ নহয় যিটো সময়ত তোমাৰ চবতকৈ প্ৰয়োজন আছিল সেইটো সময়তে তাইক এৰি গ'লাগৈ এতিয়া চাগে সেই টকা পইচাবোৰ দেখিছা নহয় সেইটো কাৰণে আকৌ ভাল পাওঁ বুলি ক'ব খুজিছা আণ্টি আপুনি এইবিলাক কি কৈছে মই টকাৰ লোভীয়া নহয় মই চাইলিক ভাল পাওঁ অন্তৰৰ পৰা তুমি চাইলিক ভাল পোৱা তুমি কি মোক বুৰ্বক বনাবলৈ শিকিছা নেকি মোৰ ছোৱালীক তুমি বুৰ্বক বনাব পাৰা কিন্তু মোক নোৱাৰা আকৌ মই এইবিলাক চব চিনি পাওঁ তোমাৰ ভেকু ভাওনা তুমি যদি ইমানে ভাল পালা হয় তাইক এৰি কেতিয়াও নগ'লাহেঁতেন আৰু তুমি কি বুলি ভাবা হা নিজকে তোমাৰ মায়ে মোৰ ছোৱালীক কি কথা শুনাইছিল মই গম নাপাওঁ বুলি ভাবিছা নেকি আমি দুখীয়া বুলি হাঁহিছিল তাইক চৰিত্ৰহীন বুলি কৈছিল আৰু কিমান যে কি কথা কোৱা নাছিল নহয় মোৰ ছোৱালীজনীক এতিয়াও মনত পৰিলে মোৰ কিবা লাগি আহে সেইবোৰ কথা তুমি জানানে তোমাক সেই এৰাৰ পিছৰ পৰা তাইৰ অৱস্থা কি হৈ গৈছিল তাই ভাত পানী খোৱা নাছিল সময়মতে খোৱা নাছিল কিমান যে কি কৰিলোঁ নহয় তাইক চম্ভালিবলৈ তাইৰ পিছত নিজে কষ্ট কৰি এনেকুৱা এটা পজিশ্যন পালেগৈ নহয় য'ত তাইক সকলোৱে চিনি পায় সেই দিনটো পাবলৈ তাই কিমান কষ্ট কৰিছিল কিন্তু তুমি যদি সেইটো সময়ত তাইৰ লগত থাকিলা হয় তাই কিমান যে সুখী হ'লহেঁতেন এটা সময়ত তোমাৰ মায়ে আমাক ভিকহু বুলি হাঁহিছিল মোৰ ছোৱালীক টকাৰ লোভীয়া বুলি কৈছিল এতিয়া মোৰ ছোৱালীৰ ইমানখিনি পাৱাৰ আছে নহয় তোমালোকৰ দৰে হাজাৰটা কিনি থ'ব পাৰে বাইদেউ প্লিজ আপুনি সীমান্তক একো নক'ব মানে মোৰ ল'ৰাক একো নক'ব এয়া চব মোৰ ভুলৰ কাৰণে সিহঁতৰ সম্পৰ্কটো শেষ হৈ গ'ল মই আপোনাৰ ছোৱালীক যিবোৰ কথা কৈছিলোঁ বেয়াকৈ সেইটো সময়ত মই নিজে অহংকাৰী হৈ পৰিছিলোঁ মই ভবাই নাছিলোঁ মই কি কৰি পালোঁ শেষত এই ভুলৰ কাৰণে মোক আজিও মোৰ ল'ৰাই ক্ষমা কৰি দিয়া নাই সেইটো কাৰণে কয় নহয় মানুহৰ মুখ থাকিলে যিবোৰ ক'ব নালাগে এটা সময়ত আপুনি মোৰ ছোৱালীক হাঁহিছিল এতিয়া মোৰ আপোনাৰ ওপৰত হাঁহি উঠিছে আপুনি এটা কথা জানেনে আজি আপোনাৰ ওপৰত মই হাঁহিছোঁ কাৰণ এইটো কাৰণে আপুনি যে মোৰ ছোৱালীক আপোনাৰ ল'ৰাৰ পৰা দূৰত ৰাখিছিল মানে দুখীয়া বুলি এতিয়া যে দেখিলে নাই ভগৱানে কি খেল খেলিলে আপোনাকো আপোনাৰ ল'ৰাৰ পৰা একেবাৰে দূৰ কৰি নিলে অঁ বাইদেউ মই গম পাইছোঁ মোৰ সেইটো সময়ত বহুত ডাঙৰ ভুল হৈ গৈছিল চাইলি আৰু সীমান্তক একলগ হ'বলৈ দিয়ক বাইদেউ সিহঁতক দূৰ নকৰিব সিহঁতে এইটোৱে সিটোক বহুত ভাল পায় হ'ব আপুনি সেই কান্দি দেখুৱাব নালাগে এটা সময়ত মোৰ ছোৱালীও আপোনাৰ ওচৰত এইদৰে কান্দিছিল তেতিয়া কি মোৰ ছোৱালীজনীৰ অনুভূতিবোৰ আপুনি বুজি পালেনে তেতিয়া সিহঁতক একলগ হ'বলৈ দিছিল নে তেতিয়াতো আপুনি মোৰ ছোৱালীজনীৰ কথা নুশুনিলে এতিয়া মই আপোনাৰ ল'ৰাৰ কথা কিয় শুনিম আৰু আপোনাৰ কথা কিয় শুনিম মা তুমি ইয়াত কি কৰিছা কিয় আহিলা তুমি ইয়ালৈ তোক কোনে ক'লে মাজনী মই ইয়ালৈ আহিছোঁ বুলি মোক শংকৰদাসে ক'লে তুমি ইয়ালৈ আহিছা বুলি তুমি ইয়ালৈ কিয় আহিলা মা তই মনে মনে থাক মাজনী কিছুমান মানুহক তই মুখেৰে উত্তৰ দিব নোৱাৰিলি মোৰ কিন্তু মুখখন আছে নহয় মোৰ যিখিনি ক'ব লগা আছে মোৰ ছোৱালীক সিহঁতে যিখিনি দুখ দিলে ময়ো সিহঁতক সেইখিনি কমেই মা প্লিজ ইয়াৰ পৰা ব'লা ইয়াত তুমি ৰৈ থাকিব নালাগে আৰু মিষ্টাৰ সীমান্ত মই তোমাক লাষ্টবাৰ ৱাৰ্ণিং দিছোঁ মোৰ ছোৱালীৰ পৰা আঁতৰত থাকিবা নহ'লে কিন্তু তোমাৰ বাবে দিগদাৰ হ'ব আৰু আপোনাকো কৈ দিছোঁ কান্দি দেখুৱাব নালাগে আপুনি আপোনাৰ ল'ৰাক চম্ভালিব আণ্টি আপুনি মোক বহুত ভুল বুজিছে মই আপুনি যেনেকুৱা ভাবিছে তেনেকুৱা ল'ৰা নহয় তুমি যেনেকৈ ল'ৰা নোহোৱা মোৰ সেইবোৰ চাই মতলব নাই মোৰ ছোৱালীৰ কাৰণে মই তোমাতকৈ 1000 গুণ ভাল ল'ৰা এটা চাই তাইক বিয়া দিম তুমি চাই থাকা
মা প্লিজ বলা না, মই তোমাক মোৰ কচম দিছোঁ, বলা ইয়াৰ পৰা। মাজনী একমাত্ৰ তই কচম দিয়াৰ কাৰণেহে যাব লৈছোঁ, নহ'লে ইহঁতক মই এনেকুৱাকৈ ধুলো হ'লে নহয়, তোক যিখিনি অপমান কৰিছিলে ইয়াৰ মাকে গম পাই দিলোহেঁতেন মই। সীমান্ত মোক ক্ষমা কৰি দিয়া, আজি মই মাক হিচাপে তোমাৰ কাৰণে একো কৰিব নোৱাৰিলোঁ, মোৰ কাৰণে তুমি আজি ইমানবোৰ কথা শুনিবলগীয়া হ'ল। মনে মনে থাকা তুমি, তোমাৰ কাৰণে এইবিলাক চব হৈছে। তুমি এতিয়া সুখী নহয়? এইবিলাক কৰি চাগে বহুত ভাল পালা ন তুমি? তুমি ভুল বুজিছা সীমান্ত। একো নক'বা তুমি, তোমাৰ কাৰণে এইবিলাক হৈছে। এতিয়া তুমি যিটো বিচাৰিলা সেইটো পালা নহয়। চাইলি মোৰ পৰা বহুত দূৰলৈ গুচি গ'ল, আৰু কি লাগিছে তোমাৰ? এটা সময়ত কৰা মই মোৰ ভুলৰ বাবে আজি মোৰ ল'ৰাই কান্দিবলগীয়া হৈছে। কি কৰোঁ জানো, মই উপায় নোপোৱা হৈছোঁ মানে। সীমান্ত মোক ভুল বুজিছে, মই সদায় তাৰ ভাল হোৱাটো বিচাৰোঁ। এটা সময়ত মই বুজি পোৱা নাছিলোঁ, কিন্তু এতিয়া মোৰ চকু ভগৱানে খোল খুৱাই দিলে। এতিয়া মই সকলোবোৰ বুজা হৈছোঁ। মই মোৰ ল'ৰাৰ সুখৰ কাৰণে যি হ'লেও কৰিবলৈ সাজু আছোঁ। মই চাইলি আৰু সীমান্তক একলগ কৰিমেই যেনেকৈ হ'লেও।